চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো। মিয়াৰ লগত যুদ্ধ নহয়, অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে। মুখ্যমন্ত্ৰী কুকীৰ্তি আমি সমগ্ৰ বিশ্বতে দেখুৱাই দিম। এতিয়া এনেদৰে হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু হাজাৰ হাজাৰ লোকে আজিৰ দিনটোত দিল্লী কপাবলৈ সাজু হৈ উঠিছে। দিল্লীত ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু নেতাই ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে মিয়াৰ লগত যুদ্ধ নহয়, অসমক ভিক্ষাৰী বনাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ চলাইছে, এই যুদ্ধ কৰিছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ কুকীৰ্তি আমি সমগ্ৰ বিশ্বত দিল্লীৰ পৰা দেখুৱাই দিয়া হ'ব। কেনেদৰে মুছলমানক বাছি বাছি অত্যাচাৰ কৰিছে, কেনেদৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ থকা উৰিয়াম ঘাটত উচ্ছেদ চলোৱা হৈছে, তামোলৰ বাগান কাটি দিয়া হৈছে, এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে সংখ্যালঘু নেতাই। আৰু তাৰ পাছতে আজিৰ দিনটোত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দিল্লীত। এতিয়া অসমৰ উচ্ছেদৰ প্ৰসংগৰে দিল্লী উত্তাল হৈ পৰিছে। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত সেই খবৰ জনাইছো, মিয়াৰ লগত যুদ্ধ নহয়, এই যুদ্ধ মিয়াৰ লগত কৰা হোৱা নাই। এনেদৰে মন্তব্য কৰা হৈছে অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে। মুখ্যমন্ত্ৰী কুকীৰ্তি আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম। এয়া মন্তব্য সংখ্যালঘু নেতা। আমাক বাংলাদেশী ক'লেও আমি কাকো কেয়াৰ নকৰো বুলি কৈছে সংখ্যালঘু নেতাই। আমাক বাংলাদেশী ক'লেও আমি কেয়াৰ নকৰো। উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে এই হুংকাৰ প্ৰদান কৰিছে। সমান্তৰালভাৱে তেওঁ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদৰ বিৰুদ্ধে আজিৰ দিনটোত দিল্লী কঁপাইছে এনেদৰে হাজাৰ হাজাৰ সংখ্যালঘুৱে। আৰু তাৰ মাজতে দিল্লীৰ পৰা এতিয়া অসম চৰকাৰক হুংকাৰ প্ৰদান কৰিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এতিয়া কটাক্ষ কৰিছে মুছাব্বিৰ আলী আহমেদে। মুছাব্বিৰ আলী আহমেদে উল্লেখ কৰিছে মিয়াৰ লগত এই যুদ্ধ নহয়, যি যুদ্ধৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, যি যুদ্ধ কৰি হাজাৰ হাজাৰ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে, এয়া অসমক ভিক্ষাৰী বনাবলৈ, অসমক ৰসাতলে নিবলৈ হিমন্ত বিশ্ব শৰ্মাই এই যুদ্ধ কৰিছে। এনেদৰে হুংকাৰ প্ৰদান কৰা হৈছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ যি কুকীৰ্তি আছে, মুখ্যমন্ত্ৰীৰ যি অমানৱীয় গুণ আছে, মুখ্যমন্ত্ৰীয়ে যিদৰে অসমত অত্যাচাৰ কৰিছে, সেয়া সমগ্ৰ বিশ্বক দেখুৱাই দিয়া হ'ব। সমগ্ৰ বিশ্বত তাৰ প্ৰচাৰ কৰা হ'ব। দিল্লীৰ পৰা সমগ্ৰ বিশ্বক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কুকীৰ্তিৰ বিষয়ে দেখুওৱা হ'ব। সেয়া দৃষ্টি আকৰ্ষণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। ইতিমধ্যে হাজাৰ হাজাৰ সংখ্যালঘুৱে বাহৰ পাতিছে এতিয়া দিল্লীত। দিল্লী কঁপাব আজিৰে পৰা আৰম্ভ কৰিছে অসম যি মিয়া সংখ্যালঘু সংগ্ৰামী পৰিষদ আছে, সেই সংগ্ৰামী পৰিষদে আজিৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিছে। আজিৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আৰু তাৰ মাজতে দিল্লীৰ পৰা অসম চৰকাৰলৈ হুংকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে। ৰাজ্যত শীঘ্ৰেই উচ্ছেদ বন্ধ কৰক। উৰিয়াম ঘাটত হাজাৰ হাজাৰ লোকে তামোলৰ বাৰী পাতি অন্যান্য খেতি বাতি কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ আছিল, কিন্তু সেইসকলক আজি কৰ্ম সংস্থাপনহীন কৰি তুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ বিৰুদ্ধে যি যুদ্ধৰ কথা কৈছে, সেই যুদ্ধই অসমক এতিয়া ৰসাতলে নিব। এই যুদ্ধ মিয়াৰ বিৰুদ্ধে নহয়, এই যুদ্ধ অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কুকীৰ্তি আমি সমগ্ৰ বিশ্বতে দেখুৱাই দিম। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে। মুছাব্বিৰ আলী আহমেদৰ হুংকাৰ। আৰু দিল্লীত কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ সংখ্যালঘু। অসমৰ উচ্ছেদৰ প্ৰসংগৰে এতিয়া দিল্লী কঁপি উঠিব। হাজাৰ হাজাৰ সংখ্যালঘু লোকে বাহৰ পাতিছে এতিয়া দিল্লীত।
দিল্লীত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত চলোৱা উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব আৰু কোৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কুকীৰ্তি আমি সমগ্ৰ বিশ্বতে দেখুৱাই দিম আমি সমগ্ৰ বিশ্বক দেখুৱাম কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে অমানৱীয় অত্যাচাৰ কৰিছে অসমত কেনেদৰে হিটলাৰী শাসন চলাইছে অসমক ৰখাতলে নিয়াৰ যি প্ৰচেষ্টা চলাইছে সেয়া আমি বিশ্ববাসীক দেখুৱাই দিম বুলি হুংকাৰ প্ৰদান কৰা হৈছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ তৰফৰ পৰা আমি এই মুহূৰ্তত জনাই আছো এতিয়া সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ হুংকাৰ অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে মিয়াৰ লগত যুদ্ধ নহয় এই যুদ্ধ যি যুদ্ধৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰী কুকীৰ্তি আমি সমগ্ৰ বিশ্বতে দেখুৱাই দিম বুলি মন্তব্য প্ৰকাশ কৰিছে আমাক বাংলাদেশী ক'লেও আমি কেয়াৰ নকৰোঁ এই মন্তব্য মুছাব্বিৰ আলী আহমেদৰ আৰু উচ্ছেদৰ বিৰোধী সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে দিল্লীৰ পৰা এবাৰ হুংকাৰ প্ৰদান কৰিছে তেওঁ উল্লেখ কৰিছে যে আমাক যিমানেই বাংলাদেশী বুলি নকওক কিয় আমি কাকো কেয়াৰ নকৰোঁ আমি কাকো ভয় নকৰোঁ আমি অসমীয়া জাতিৰ অংগ আমি অসমীয়া জাতিক ভাল পাওঁ আৰু আমাক বাংলাদেশী ক'লেও আমি কোনো কাৰণত সেই কথা এতিয়া কেয়াৰ নকৰোঁ বুলি মন্তব্য প্ৰকাশ কৰা হৈছে মুছাব্বিৰ আলী আহমেদৰ তৰফৰ পৰা এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো মিয়াৰ লগত যুদ্ধ নহয় অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে মুখ্যমন্ত্ৰীৰ কুকীৰ্তি আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম আমাক বাংলাদেশী ক'লেও আমি কেয়াৰ নকৰোঁ কাকো উচ্ছেদৰ বিৰোধিতাৰে এতিয়া সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে মুছাব্বিৰ আলী আহমেদে উল্লেখ কৰিছে যে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ থকা উৰিয়াম ঘাটৰ হাজাৰ হাজাৰ লোকক মুখ্যমন্ত্ৰীয়ে কৰ্ম সংস্থাপনহীন কৰিলে যাৰ বাবে এতিয়া অসম অৰ্থনৈতিকভাৱে ভাগি পৰিব আৰু মুখ্যমন্ত্ৰীয়ে যি যুদ্ধৰ কথা কৈ এতিয়া অসমত উচ্ছেদ অভিযান চলাইছে সেই যুদ্ধই অসমক ৰখাতলে লৈ যাব মিয়াৰ বিৰুদ্ধে এই যুদ্ধ নহয় অসমক ভিক্ষাৰী বনাবলৈ এই যুদ্ধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ অনৈতিক কাৰ্যকলাপ কৰি আছে যি অত্যাচাৰ কৰিছে যি অমানৱীয় কাম কৰিছে সেয়া সমগ্ৰ বিশ্বত দেখুৱাই দিয়া হ'ব সমগ্ৰ বিশ্ব দিল্লীৰ পৰা সেই কুকীৰ্তি জনাই দিয়া হ'ব সমগ্ৰ বিশ্বত আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত হাজাৰ হাজাৰ সংখ্যালঘু এতিয়া অসমৰ উচ্ছেদৰ বিৰুদ্ধে মাত মাতিবলৈ উচ্ছেদৰ বিৰুদ্ধে এতিয়া দিল্লী কঁপাই তুলিছে দিল্লী যন্তৰ মন্তৰত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ সংখ্যালঘুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমত চলি থকা উচ্ছেদ বন্ধ কৰক মুছলমানক বাছি বাছি অত্যাচাৰ কৰিলে নহ'ব যিসকল হাজাৰ হাজাৰ লোকক উচ্ছেদ চলোৱা হ'ল সেই হাজাৰ হাজাৰ লোকক এতিয়া পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী তুলি হাজাৰ হাজাৰ সংখ্যালঘু লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীত আৰু দিল্লীৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে অসম চৰকাৰক সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি এক যুদ্ধ ঘোষণা কৰিছে সেই যুদ্ধ মিয়াৰ লগত নহয় অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই এই যুদ্ধ কৰিছে অসম ৰখাতলে যাব অসমক ৰখাতলে নিয়াৰ চেষ্টা কৰিছে আৰু মুখ্যমন্ত্ৰীৰ যি কুকীৰ্তি আছে সেই কুকীৰ্তি সমগ্ৰ বিশ্বত জনাই দিয়া হ'ব অসমত কি চলি আছে সমগ্ৰ বিশ্বই গম পাব লাগিব আৰু তাৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এনেদৰে সংখ্যালঘু হাজাৰ হাজাৰ লোকে এই মুহূৰ্তত মুছাব্বিৰ আলী আহমেদৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই AK-47 উঠাই দিয়ে এওঁলোকৰ হাতত আমাক মুছলমানক মাৰপিট কৰিবলৈ গতিকে কওঁ এই যুদ্ধ মুছলমানৰ লগত যুদ্ধ নহয় এই যুদ্ধ মিয়াৰ লগত যুদ্ধ নহয় এই যুদ্ধ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভিখাৰী বনাবলৈ যুদ্ধ কৰি আছে আমি দিল্লীৰ যন্তৰ মন্তৰত আমি প্ৰতিবাদ কৰিম আৰু বিশ্বৰ দৰবাৰক আমি দেখুৱাই দিম যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
মুছলমানৰ ওপৰত অনৈতিক অত্যাচাৰ আৰম্ভ কৰিছে মুছলমানক তেওঁলোকে দেখিব নোৱাৰে আৰু সেই মুছলমানক কৰা অপমান অত্যাচাৰ উচ্ছেদ প্ৰতিটোৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম আমি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কুকীৰ্তি আৰু কুকাণ্ড আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম আমি শেহতীয়াকে এটা পৰিৱেশ দেখিছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসকল মানুহক উচ্ছেদ কৰিছে তেওঁলোকক অন্য স্থানলৈ যাবলৈ তেওঁলোকক দিয়া নহয় আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰো যে এই উচ্ছেদ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰ্থনৈতিকভাৱে আমাৰ অসমখনক দুৰ্বল কৰিছে গতিকে কওঁ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কোনোবাই বাংলাদেশী কৰে আমি কাৰো কথা আমি কিয় নকৰো আমি এখন স্বাভিমানী অসমৰ কাৰণে আমি কাম কৰিছো আৰু এখন অসমৰ ভিতৰত আমি সদায় ৰাইজৰ হকে কাম কৰিছো ৰাইজক লৈ আগুৱাইছো অসমৰ স্বাৰ্থত কাম কৰিছো অসমীয়াৰ স্বাৰ্থত কাম কৰিছো কোনোবা চিতু বৰুৱা শৃংখলচলীয়া আৰু অভদ্ৰ কিছুমান কৰ্মসংস্থাপন নথকা দালাল চক্ৰৰ যিসকল টেক্স কালেক্ট কৰা তেওঁলোকে নাম লগা সংগ্ৰাম কৰে বুলি কয় তেওঁলোকক প্ৰত্যাহ্বান জনাইছে এখন অসমত ঐক্যবদ্ধ হৈ চলিব বিচাৰিছো কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই AK-47 উঠাই দিয়ে এওঁলোকৰ হাতত আমাক মুছলমানক মাৰপিট কৰিবলৈ গতিকে কওঁ এই যুদ্ধ মুছলমানৰ লগত যুদ্ধ নহয় এই যুদ্ধ মিয়াৰ লগত যুদ্ধ নহয় এই যুদ্ধ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভিকাৰী বনাবলৈ যুদ্ধ কৰি আছে আমি দিল্লীৰ যন্তৰ মন্তৰত আমি প্ৰতিবাদ কৰিম আৰু বিশ্বৰ দৰবাৰক আমি দেখুৱাই দিম যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ওপৰত অনৈতিক অত্যাচাৰ আৰম্ভ কৰিছে মুছলমানক তেওঁলোকে দেখিব নোৱাৰে আৰু সেই মুছলমানক কৰা অপমান অত্যাচাৰ উচ্ছেদ প্ৰতিটোৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম আমি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কুকীৰ্তি আৰু কুকাণ্ড আমি